यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ ৰাজ্যখনৰ মাটি আৰু জলবায়ু বিভিন্ন উদ্যান শস্যৰ খেতিৰ বাবে বৰ উপযোগী। সেইবাবে ৰাজ্যখনৰ যথেষ্ট পৰিমাণে ফল-মূল, শাক-পাচলি ইত্যাদি উৎপন্ন হোৱা দেখা যায়। ব্যৱসায়িক দিশৰ পৰাও প্ৰতি একক মাটিকালিৰ পৰা আন শস্যৰ তুলনাত উদ্যান শস্যৰ খেতিৰ পৰা অধিক উৎপাদন আৰু আয় লাভ কৰা দেখা যায়। সেয়েহে ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত আৰু বিজ্ঞানসন্মতভাৱে শাক-পাচলিৰ খেতি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা দেখা যায়। বৰ্তমান গ্ৰীষ্মকালীন বতৰত দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 1 নং ঠেকেৰাবাৰী, 2 নং ঠেকেৰাবাৰী, ফকীৰপাৰা, ঠগজানি, আলিকাষ, খাৰুপেটীয়া, টাঙনি ইত্যাদি গাঁৱৰ কৃষকসকলে বিভিন্ন শাক-পাচলি যেনে ভাতকেৰেলা, তিতাকেৰেলা, বেঙেনা, ভোল, জলকীয়া, কেপচিকাম আদিৰ লগতে বিলাহীৰ খেতিও ব্যৱসায়িক ভিত্তিত কৰা দেখা যায়। বিলাহী এবিধ উন্নত মানদণ্ডৰ পুষ্টিকৰ আৰু সকলোৰে প্ৰিয় পাচলি। পকা বিলাহী কেঁচাই চালাড হিচাপে খোৱাৰ উপৰিও জুতি লগাই নানা ব্যঞ্জন ৰান্ধি খাব পাৰি। বিলাহীত যথেষ্ট পৰিমাণে ভিটামিন চি থকাৰ উপৰিও যথেষ্ট পৰিমাণে খনিজ লৱণো পোৱা যায়। বিলাহীত কিছুমান ঔষধি গুণো আছে বুলি কোৱা হয়। দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 2 নং ঠেকেৰাবাৰী গাঁৱৰ এজন প্ৰগতিশীল যুৱ কৃষক আতাউৰ ৰহমানে 1 বিঘা মাটিত বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি বিলাহীৰ খেতি কৰা দেখা গৈছে। বিঘাই প্ৰতি 8,000 পৰা 10,000 টকা খৰচ কৰি 1 লাখ টকা পৰ্যন্ত লাভ কৰিব পৰা বিলাহী খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক আতাউৰ ৰহমানে আমাৰ আগত এনেদৰে কয়। আপুনি আপোনাৰ মাটি কিমান আছে? মুঠ মাটি 8 বিঘা আছে। কি কি খেতি কৰিছে? মই বিলাহী খেতি 1 বিঘা কৰিছো, মাকৈ খেতি 4 বিঘা, কল খেতি 2 বিঘা, লেমু 1 বিঘা। আচ্ছা, এইখিনি বিলাহী আপোনাৰ খেতি নেকি? হয়, মোৰ এইখন। এইটো কিমান 1 বিঘা আছে? 1 বিঘা আছে। এইটো কি জাত কৰিছে? এইটো এণ্ডো আমেৰিকান টমেটো। তো ইয়াতে আজিকালি কৃষকসকলে হাইব্ৰিড খেতিটো যথেষ্ট পৰিমাণে কৰে। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো হৈছে ইয়াত প্ৰডাকশ্যনটো বহুত বেছি হয়। লোকেলতকৈ ইয়াত 2 গুণমান বৃদ্ধি হয় আৰু প্ৰডাকশ্যনটো। এইবিলাক বীজবিলাক সহজলভ্য হয়নে? সহজলভ্য হয়। ক'ৰ পৰা পায়? ক'ৰ পৰা আপোনালোকে সংগ্ৰহ কৰে? এইটো মই এইবাৰ যোগান ধৰিছিলোঁ আমাৰ মঙলদৈ কৃষি উন্নয়ন বিষয়া কাৰ্যালয়ৰ পৰা মই আনিছিলোঁ। চৰকাৰীভাৱে পাইছে। এই খেতিটোৰ কিমান দিন হ'ল এতিয়ালৈকে? মোটামুটি 2 মাহ 5 দিন হৈছে। বিলাহীৰ যিটো পুলি হয়, এইটো আপোনালোকে বীজহে পাইছিলে? বীজ পাইছিল। বীজখিনি নাৰ্চাৰীত কঠীয়াতলিত গজাই পেলাই ৰুৱে নে ইয়াতে ৰুইছে? না, বীজখিনি আগত প্ৰথমতে চিড বেড বনাই ল'ব লাগিব। চিড বেডটো ধুনীয়াকৈ বনাই লৈ তাৰপিছত গুটি এটা এটাকৈ পেলাব লাগিব। বীজবিলাক শোধন কৰিছিল নে? শোধন কৰিছিলোঁ। শোধন কৰাৰ পিছত এটা এটাকৈ গুটি ৰুই দিব লাগিব মাটিৰ তলত। তাৰপিছত কলপাত হওক বা মৰাপাতৰ বস্তা হওক, তাক 1-2 দিনমান ঢাকি ৰাখিব লাগিব। ঢাকি ৰখাৰ পিছত আকৌ কলপাতেদি দিব লাগিব। কলপাতেদি যেতিয়ালৈকে গজালি নেমেলছে তেতিয়ালৈকে কলপাতটো থৈ দিব লাগিব। গজালি মেলা শেষ, কলপাতটো পেলাই দিলে ধুনীয়াকৈ মানে ইয়াত দেখা যাব। কেইদিনত আহে গজালি? গজালি আপোনাৰ 9 দিনৰ পৰা 8 দিন আহিব, আৰু যদি ছিজন টাইম হয় মোটামুটি 7 দিন।
7 দিনত গজালি মেলি যাব মানে বায়ুমণ্ডলৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে হয় নিৰ্ভৰ কৰে আৰু পথাৰত মানে কিমান দিনীয়া পুলি ৰুব লাগে আপোনাৰ 20 পৰা 25 দিন ৰুব লাগিব কিমান আশা কৰিছে ইয়াৰ পৰা মোটামুটি এবাৰ দামো অলপ ভাল আছে মোটামুটি 1 বিঘাত লাখ টকাৰ ওপৰত যাইব এবাৰ সন্দেহ নাই আৰু মানে 18 পৰা 19 টকা বৰ্তমান আৰু 15 দিনৰ পিছত মই 25 টকা পামে মই সিও তাৰমানে খৰচ বাদ দি 1 লাখ টকা এবিঘাত আপুনি লাভ পাম শাক পাচলিত শৰীৰৰ পুষ্টি সাধনৰ বাবে লাগতিয়াল মৌলসমূহ যেনে কাৰ্বহাইড্ৰেট প্ৰটিন ভিটামিন খনিজ লৱণ ইত্যাদি যথেষ্ট পৰিমাণে পোৱা যায় বিলাহী খেতিৰ বাবে ওখ ৰ'দ ঘাই বালিচহীয়া পলসুৱা মাটি বাছনি কৰিব লাগে মাটিডোখৰ ভালদৰে হালকোৰ মাৰি জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰি চহাই লৈ ময়াই সমান কৰি ল'ব লাগে বিলাহীৰ উন্নত জাতবোৰ হৈছে এনে ধৰণৰ পাঞ্জাব সোহৰা পাঞ্জাব কেশৰী S12 পুছা ৰুবি VC 48-1 আৰ্কা আভা আৰ্কা আলোক বিলাহী 1 আৰু বিলাহী 2 এই আটাইকেইটা সঁচ অসমৰ মাটি আৰু জলবায়ু অনুসৰি খেতি কৰিব পাৰি আজিকালি এইবিলাক সঁচৰ উপৰিও বজাৰত উপলব্ধ নানাবিধ হাইব্ৰিড আৰু বৰ্ণসংকৰ জাত ব্যৱহাৰ কৰি কৃষকসকলে বিলাহীৰ খেতি কৰা দেখা যায় ব্যৱসায়িক ভিত্তিত কৰা বিলাহী খেতিডৰাৰ প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক আজাহাৰুল ইছলামে আমাৰ আগত এনেদৰে ব্যক্ত কৰে আপোনাৰ মাটি কিমান আছে মোৰ 4-5 বিঘা মাটি আছে কি কি খেতি কৰিছে মই প্ৰথমতেতো বিলাহী খেতি কৰিছোঁ তাৰপিছত মাকৈ আছে মিঠালাও আছে স্কচ বুলি যে কয় এইটো আছে তিয়হ বিলাহী কেইবিঘা কৰিছে বিলাহী 1 বিঘা এটা কি জাত কৰিছে ইণ্ডো আমেৰিকান ক'ৰ পৰা আনিছে তো আমাৰ মঙলদৈ এগ্ৰিকালচাৰৰ যে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি সিহঁতে আকৌ ভিলেজ চৰকাৰে যোগাযোগ কৰি দিছে তাৰ পৰা দিছে সাৰ বা ৰাসায়নিক বা জৈৱিক সাৰ প্ৰয়োগ কৰিছে নেকি কৰিছে মানে গোবৰ সাৰ বেছিকৈ দিছোঁ আৰু চৰকাৰী সাৰ যিবিলাক সাৰ আছে সেইবিলাক গোবৰ মোটামুটি 1 বিঘাত 1 টেলাৰ বুলি যে কয় সেইখিনি মান দিছোঁ নহ'লে কাম নহ'ব ৰাসায়নিক চয়েল যে কয় চয়েল মাটি সাৰ তাৰপিছত DAP ইউৰিয়া সেইবিলাক DAP মাৰিছোঁ 15 কিলো তাৰপিছত আকৌ এই ইউৰিয়া বুলি যে কয় 1 বস্তা মাটিটো 1 বস্তা লাগে বিলাহীৰ ৰোপণ সামগ্ৰী হ'ল বীজ বিলাহী শস্যৰ পুলিবিলাক পুলিবাৰীত সজাই ল'ব লাগে 1 হেক্টৰ বা 7.5 বিঘা মাটিত ৰুবৰ বাবে 500 গ্ৰাম বীজ পুলিবাৰীত সিঁচি পুলি সজাই ল'ব লাগে পুলিবোৰৰ বয়স যেতিয়া 25 পৰা 30 দিনমান হয় তেতিয়া পুলিবোৰ সাৱধানে উঠাই লৈ মূল পথাৰত ৰোপণ কৰিব লাগে মূল পথাৰৰ মাটিডোখৰ কেইবাবাৰো হালকোৰ মাৰি প্ৰয়োজনীয় সাৰ গোবৰ প্ৰয়োগ কৰি শাৰী শাৰীকৈ পুলিবোৰ ৰুই দিব লাগে বিলাহী পুলিবিলাক প্ৰতিটো শাৰীত 1.5 ফুট 30 পৰা 45 চেণ্টিমিটাৰ ব্যৱধানত আৰু দুটা শাৰীৰ মাজত 2 ফুট ব্যৱধান ৰাখিব লাগে আবতৰীয়া বতৰ যেনে গৰম বা বাৰিষা কালত বিলাহী প্লাষ্টিক ঘৰৰ ভিতৰত ৰোপণ কৰিলে সঁচ অনুযায়ী শাৰী আৰু পুলিৰ মাজত ব্যৱধান 1.5 ফুটৰ পৰা 2 ফুট ৰাখিব লাগে বিলাহী খেতিৰ কৃষি পদ্ধতি আৰু শস্য ৰক্ষা সম্বন্ধে দৰং জিলা কৃষি বিভাগৰ এগৰাকী সহকাৰী কৃষি পৰিদৰ্শক মোহাম্মদ ইন্নাদুল হকে আমাক এইদৰে কয় বিলাহী আলু জলকীয়া এই তিনিটা প্ৰায় একে কেটেগৰীৰে খেতি হয় ইয়াতে আপোনাৰ বেমাৰৰ প্ৰকোপটো অলপ বেছি হয় ইয়াতে আপোনাৰ 3টা বেমাৰ হয় উইল্ট ফাংগেলইড আৰু ব্যাকটেৰিয়া এই 3টা হয় সাধাৰণতে বেমাৰ দেখা যায় আমি সাধাৰণতে উইল্টটো যদি আমি চাব যাওঁ
সেইটো আপোনাৰ গছটো আপোনাৰ গুৰিৰ পৰা মৰহি আহে শিপাবিলাক আৰু যিটো বেক্টেৰিয়া যিটো বেমাৰ আছে সেইটো আমি চাব গ'লে আমি গাছটো আমি কাটি কেনে আমি পৰিষ্কাৰ পানীত লৈ যদি আমি কাটি চাওঁ তেতিয়াহ'লে গছটোৰ পৰা মানে এটা এই একদম সৰু মানে এটা হেৰি মানে এটা সৰু এটা হেৰি মানে দেখা যায় চুলিৰ নিচিনা এটা হেৰি দেখা যায় তেতিয়া আমি যেন সেইটো আমি ধোঁৱা বৰণীয়া এটা হয় সেইটো আমি সেইটো বেক্টেৰিয়া আৰু ফাংগেলটো আমাৰ যিটো আপোনাৰ পৰিৱেশৰ পৰা হ'ব পাৰে সেইটো আচ্ছা ইয়াতে আপোনাৰ এই তিনিটা বেমাৰৰ কাৰণে আমাৰ সাধাৰণতে খেতিয়কসকলে অলপ জুৰুলা হয় আমাৰ যিটো ৰবি শস্য হিচাপত আমাৰ যিটো কৰা হয় বিলাহী খেতি কৰা হয় তেতিয়া আমাৰ খেতিয়কৰ অলপ খৰচটো বেছি হয় কাৰণ তেতিয়া আমাৰ বতৰটো থাকে কুঁৱলী থাকে এইটো অৱস্থা কুঁৱলী যেতিয়া বেছিকৈ থাকে তেতিয়া এই বেমাৰটো অলপ বেছি হয় আৰু আমাৰ যিটো গ্ৰীষ্মকালীন বতৰত যিটো আমাৰ বিলাহী খেতি কৰা হয় ইয়াতে আমাৰ খৰচটো কম হয় কাৰণ যিহেতুকে আমাৰ তেতিয়া অলপ বতৰটো অলপ থাকে শুকান থাকে সেইকাৰণে সেই সময়ত এই বেমাৰৰ প্ৰকোপটো কমি থাকে আমাৰ বিলাহী খেতি কৰিব লাগিলে সাধাৰণতে মাটিত পাৰিলে আমাৰ প্ৰতি বছৰে চূণ ব্যৱহাৰ কৰিব লাগে চূণ ব্যৱহাৰ কৰিলে মাটিৰ যিটো এচিডিটি থাকে এচিডিটিটো এইটো কণ্ট্ৰল হয় আৰু বেমাৰ আজাৰ কম হয় আৰু মাটিডৰা ভালদৰে চাহ কৰিব লাগে বিলাহী খেতিৰ কাৰণে মাটিটো বালিচহীয়া হ'ব লাগে পানী জমা হ'ব নালাগে এনেকুৱা ধৰণৰ মাটি চিলেক্ট কৰিব লাগে বিলাহী খেতিৰ বাবে বাছনি কৰা মাটিডোখৰ কেইবাবাৰো হাল কোৰ মাৰি শেষৰবাৰ হাল মৰাৰ আগতে বিঘাই প্ৰতি প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ পচন সাৰ বা গোবৰ সাৰ 1 কুইণ্টল ইউৰিয়া সাৰ 20 কিলোগ্ৰাম একক ছুপাৰ ফছফেট 50 কিলোগ্ৰাম মিউৰেট অৱ পটাছ 14 কিলোগ্ৰাম এই ৰাসায়নিক সাৰৰ আধা ভাগ ইউৰিয়া সম্পূৰ্ণ ভাগ একক ছুপাৰ ফছফেট আৰু মিউৰেট অৱ পটাছ সাৰ লগতে সম্পূৰ্ণ ভাগ পচন সাৰ বা গোবৰ সাৰ শেষৰবাৰ হাল মৰাৰ আগতে মাটিত সমভাৱে প্ৰয়োগ কৰি হাল মাৰি ময়াই সমান কৰি ল'ব লাগে বাকি থকা আধা ভাগ ইউৰিয়া সাৰ পথাৰত এমাহৰ পিছত প্ৰতিটো পুলিৰ গুৰিত নাইবা দুটা শাৰীৰ মাজৰ ঠাইডোখৰৰ পাতলীয়া লোৰ কৰি সমভাৱে প্ৰয়োগ কৰি মাটি জাপি দিব লাগে সাৰখিনি পচন সাৰ বা গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে কাৰণ ইউৰিয়া সাৰ পোনে পোনে বিলাহী গছৰ শিপাৰ সংস্পৰ্শলৈ আহিলে গছ মৰহি যাব পাৰে এই সাৰখিনি একেবাৰতে নিদি দুভাগ কৰি দুবাৰতো দিব পাৰি দুটা ভাগ কৰিলে পাছৰ ভাগ সাৰ গছত ফুল ফুলাৰ সময়ত মাটিত প্ৰয়োগ কৰিব লাগে 1 নং ঠেকৰাবাৰী গাঁৱৰ এজন প্ৰগতিশীল কৃষক মইদুল ইছলামে অভিমন্যু নামৰ বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি 1 বিঘা মাটিত বিলাহী খেতি কৰা আমাৰ পৰিলক্ষিত হৈছে মালচিং ব্যৱহাৰ কৰি কৰা বিলাহী খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক মইদুল ইছলামে আমাক এনেদৰে জানিবলৈ দিয়ে এইটো বিলাহীটো মই আগতে কৰিছিলোঁ কিন্তু বেলেগ কোম্পানী কৰিছিলোঁ এবাৰ নতুনকৈ এইটো কৰিছোঁ কিমান কৰিছে এইটো 1 বিঘা কৰিছোঁ মই 1 বিঘা কৰিলে 1 বিঘাত মোটামুটি আজি 30 দিনমান হৈছে আৰু লগোৱা প্ৰথম মই প্ৰ' ইউজ কৰিছোঁ যিটো মানে ট্ৰে এতিয়া অফিচতো পোৱা যায় আমাৰ মঙলদৈ এগ্ৰিকালচাৰ অফিচতো পায় আৰু এইফালে মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ প্ৰ' বুলি কয় প্ৰ' মই ভাৰ্মি কম্প'ষ্ট আৰু কোকোপেট আৰু মেডিচিন অলপ কিবা কিবি আছিল মেডিচিন এইটো সেইবিলাক দিছোঁ দি কিনে 1 মাহ ৰাখিছোঁ 25 দিন হোৱাৰ পিছত তাৰপিছত আহি মানে লগাই দিছোঁ আজি মোটামুটি লাগিছেই আজি 30 দিনমান হৈছে আৰু এই লগোৱাৰ পিছত আজি বয়সটো ইয়াৰ মোটামুটি 20 দিনমান হ'ল লগোৱাৰ 10 দিন পিছতে বিলাহীটো আহিছে এতিয়া কথা হ'ল কি ইয়াতে মোৰ খৰচ বেছি হোৱা নাই 17,000 মান হৈছে 17,000 মান হৈছে আৰু খৰচ নহয় এইখিনিয়ে বা আনিছোঁ
বাঁহৰ পিছত আকৌ আৰু এইফালে মালচিন পেপাৰো দিছোঁ আপোনাৰ ভাৰ্মি কম্পোষ্ট দিছোঁ সাৰৰ ভিতৰত আমি গোবৰ বেছিভাগ ইউজ কৰোঁ আমাৰ গোবৰটো বেছি হয় আৰু ভাল হয় গোবৰৰ কাৰণে আমাৰ কেমিকেল জাতীয় বস্তু মই বেছিভাগ ইউজ নকৰোঁ এইবিলাক ক্ষতি কৰে আমাৰ সেইকাৰণে মই গোবৰক এই কৰিছোঁ পুৰা 1 বিঘা 1 ট্ৰাক গোবৰ লওঁ 1 ট্ৰাক গোবৰ হ'লে মোটামুটি হৈ যায় 1 বিঘাত হৈ যায় 1 বিঘাত হ'লে 7,000 টকা মান লয় গোবৰটো দামো অলপ বেছি হৈছে আগতে এনেই পোৱা গৈছে এতিয়া মানে গোবৰটো বেছি যিমানে ইউজ কৰি আছে সিমানে গোবৰৰ দামটো বেছি হৈ আছে এবাৰ সাৰ কিনিব গ'লে সাৰটো কেমিকেলটো পোৱাই নাযায় সেইকাৰণে গোবৰৰ কাৰণে লাগি গোবৰতে মানে হৈছে আৰু খেতিটো ভালো হয় পোক পতংগ সিমানে কৰিব নোৱাৰে পথাৰত বিলাহী পুলিবোৰ ৰোৱাৰ পৰা পুলি সজাল ধৰালৈকে সদায় আবেলি এবাৰ পানী যোগান ধৰিব লাগে আৰু পিছত প্ৰয়োজন অনুসৰি 2 পৰা 3 দিনৰ অন্তৰত এবাৰকৈ আৰু শেষলৈ প্ৰয়োজন অনুসাৰে 10 পৰা 12 দিনৰ মূৰত এবাৰ পানী দিব লাগে পুলি ৰোৱাৰ এমাহৰ পিছত ইউৰিয়া সাৰ প্ৰয়োগ কৰাৰ লগে লগে গছৰ গুৰিত এবাৰ মাটি চপাই দিব লাগে আৰু পিছত গছত ফুল ফুলাৰ সময়ত এবাৰ মাটি চপাব লাগে প্ৰয়োজন অনুসৰি শস্যডৰাৰ পৰা অলাগতিয়াল বনবাদবোৰ চিকুনাই দিব লাগে ফল লগাৰ পিছত গছজোপাৰ ভৰত বাগৰি নপৰিবৰ বাবে বাঁহৰ একোডাল খুঁটি পুতি দিব লাগে বিলাহী গছত কেইবাটাও বেমাৰ আৰু পোকে আক্ৰমণ কৰি শস্যডৰা নষ্ট কৰিব পাৰে গতিকে শস্যডৰা নিয়মীয়াকৈ নিৰীক্ষণ কৰাৰ লগতে সময়তে উপযুক্ত শস্য ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিলাহী খেতি প্ৰতিপালন আৰু শস্য ৰক্ষাৰ সম্পৰ্কে কলিয়াবৰ মহকুমাৰ নলতলি গাঁৱত অৱস্থিত সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ ইটিচিৰ এগৰাকী প্ৰাক্তন সহকাৰী কৃষি সঞ্চালক পলাশমণি বৰুৱাই আমাক এনেদৰে জনায় এই লেট ব্লাইট অফ টমেটো যিটো বিলাহীৰ আটাইতকৈ মাৰাত্মক ৰোগ এই ৰোগটোৰ প্ৰথম কথা হৈছে পৰিৱেশ তন্ত্ৰৰ ওপৰত ভিত্তি কৰি এই ৰোগটো শ্ৰীবৃদ্ধি হয় এই ৰোগটো বৃদ্ধি ঘটে গতিকে পৰিৱেশ তন্ত্ৰটোৰ বিষয়ে ক'বলৈ যাওঁতে ক'ব লাগিব যেতিয়া ঠিক ডিচেম্বৰ আৰু জানুৱাৰী এই মাহৰকেইটাৰ সময়ত এই দুটাৰ সময়তে ডিচেম্বৰৰ শেষ সপ্তাহত আৰু জানুৱাৰী প্ৰথম সপ্তাহত সাধাৰণতে এই ৰোগৰ দ্ৰুতভাৱে বিয়পা দেখা যায় খেতি পথাৰবিলাকত আৰু এবাৰ যদি এই ৰোগটো আক্ৰান্ত হয় তেতিয়া সেই পথাৰখনৰ পৰা আমি কাংক্ষিত ফল একেবাৰে নাপাওঁ গতিকে কৃষকসকলে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বনৰ মেইন কথা আজিকালি যি ঔষধ আছে সেই ঔষধৰ ব্যৱহাৰে ইয়াত প্ৰথম কথা হ'ল কি যে মেংকোজেব ব্যৱহাৰ কৰিব লাগিব 2.5 গ্ৰাম প্ৰতি লিটাৰ পানীত প্ৰথমে দিব লাগিব তাৰ 10 দিনৰ পিছত আকৌ ৰিডোমিল এমজেড 2.5 গ্ৰাম প্ৰতি লিটাৰ পানীত স্প্ৰে কৰিব তাৰমানে অল্টাৰনেটলি ল'ব লাগিব অকল এটা ফাংগিচাইড ব্যৱহাৰ কৰিলে বা ভেঁকুৰনাশক ব্যৱহাৰ কৰিলে এই ৰোগ প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ নুঠে গতিকে এনেকুৱাকৈ আমি যদি চিন্তা কৰোঁ যে এনেকুৱা এই স্প্ৰেটো কেনেকৈ ধৰণে কৰিব লাগিব তেতিয়াহ'লে আমি ইয়াকে আমি 4টা ভাগত ভাগ কৰিব পাৰোঁ এটা হ'ল 30ৰ পৰা 35 দিনৰ ভিতৰত এটা স্প্ৰে কৰিব লাগিব তাৰপিছতে 40ৰ পৰা 45 দিনৰ ভিতৰত দ্বিতীয়টো স্প্ৰে কৰিব লাগিব তাৰপিছতে 60 পৰা 70 দিনৰ ভিতৰত তৃতীয়টো স্প্ৰে কৰিব লাগিব আৰু 70ৰ পৰা 80 দিনৰ ভিতৰত চতুৰ্থটো স্প্ৰে কৰিব লাগিব তেতিয়া দেখা যাব যে কৃষকজনে এই ৰোগৰ পৰা সম্পূৰ্ণভাৱে নিৰাময় হ'ব পাৰিব গতিকে কৃষক ৰাইজক আগতেই কৈছোঁ যে অকল এটা ভেঁকুৰনাশক ব্যৱহাৰ কেতিয়াও নকৰিব আৰু এই সময়ত দ্ৰুতভাৱে যেহেতু এই ৰোগৰ বৃদ্ধি হয় বিশেষকৈ ডিচেম্বৰ মাহৰ শেষৰ পৰা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ আটাইতকৈ বেছি হয় গতিকে এই সময়ত কৃষকজনে আগতীয়া ব্যৱস্থাপনা যদি কৰে আৰু অল্টাৰনেট ভেঁকুৰনাশক যদি দুটা ব্যৱহাৰ কৰে তেতিয়া এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি কেতিয়াবা দেখা যায় যে বৰ্ড মিক্সাৰৰ যদি 1% যদি দিয়া যায় তেতিয়াও এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি এইখিনিতে কৃষক ৰাইজক আৰু এটা কথা কৈ থওঁ যেতিয়া ভেঁকুৰনাশক ব্যৱহাৰ কৰিব লগতে কিছু ভাতৰ মাৰ অথবা গুড় ষ্টিকাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ নাপাহৰিব আৰু যেতিয়া স্প্ৰে কৰা যাব তেতিয়া সদায় তলৰ পৰা ওপৰলৈ অৰ্থাৎ গুৰিৰ পৰা পাতৰ ওপৰলৈকে যাতে তাৰ বৃদ্ধি হয় কাৰণ তলত ভেঁকুৰনাশকৰ তলত সাধাৰণতে প্ৰথম অৱস্থাত সি কিছুমান
বগা পাউডাৰৰ কিছুমান ফৰ্মেশ্যন সেই ভেঁকুৰ দেখা যাব আৰু ওপৰত দেখা যাব হালধীয়া ৰঙৰ মামৰ আকৃতিৰ গাঁতৰ নিচিনা কিছুমান সদিশ পাতখনত পৰিলক্ষিত হ'ব। তেতিয়াই গম পাব যে এই ৰোগৰ আৱিৰ্ভাৱ হোৱাৰ সময় সমাগত, গতিকে এতিয়াই ইয়াৰ ব্যৱস্থাপনা কৰিব লাগিব। বিলাহী গছত উৎকৃষ্ট মানৰ আৰু অধিক উৎপাদনৰ ফল পাবলৈ হ'লে পুলি ৰোৱাৰ 30 দিনৰ পিছত গছৰ পাতত 20 ppm শক্তিৰ জিবাৰেলিক এচিডৰ মিশ্ৰণ ছটিয়াব লাগে। পোক বা বেমাৰ নিবাৰণৰ ঔষধ গছৰ পাতত ছটিয়ালে প্ৰয়োগ কৰা 7 দিনৰ পৰা 10 দিনলৈকে গছৰ পৰা বিলাহী ছিঙিব নালাগে। উন্নত আৰু বৰ্ণসংকৰ জাতৰ সচৰ ব্যৱহাৰ আৰু আধুনিক কৃষি পদ্ধতি ব্যৱহাৰ কৰি বিলাহী তথা আন আন শাক পাচলিৰ খেতি কৰিলে কৃষকসকল লাভৱান হ'ব পাৰিব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की, मिट्टी के
समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।